বৰ অসমৰ তৃতীয় সৰ্ববৃহৎ জনগোষ্ঠী সোণোৱাল কছাৰীসকল। অসমৰ ভূমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ পৰম আৰাধ্য দেৱতা খিংখিং বাইত। নিজৰ আৰাধ্য দেৱতাৰ খিংখিং বাইত পূজা ফাগুন মাহৰ দ্বিতীয়টো সোমবাৰে অনুষ্ঠিত কৰে সোণোৱাল কছাৰীসকলে। ভীম হিড়িম্বাৰ পুত্ৰ বুলি পৰিচিত সোণোৱাল কছাৰীসকলে খিংখিং বাইত দেৱতাকে জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰ বাহক হিচাপে জ্ঞান কৰি সমাজ জীৱন আগুৱাই নিছে। ইয়াকে সাৰোগত কৰি লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ ২২খন গাঁও ৰাইজে সমজুৱাকৈ ২৫টা বছৰে বাইত পূজা আয়োজন কৰি আহিছে। এই উপলক্ষে ৩দিনীয়া কাৰ্যসূচীৰে বগীনদীৰ গজাইমানাই ক্ষেত্ৰত যোৱা ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে বগীনদী আঞ্চলিক বাইত সমাজৰ ৰূপালী জয়ন্তী সমাৰোহ। আজি অন্তিম দিনা সামৰণি অনুষ্ঠানত এখন বিশাল শোভাযাত্ৰা উলিয়াই আয়োজক সমিতিয়ে। বগীনদীৰ ৰতনপুৰৰ পৰাই গজাইমানাই ক্ষেত্ৰলৈ উলিওৱা বায়ুৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত সোণোৱাল কছাৰীসকলৰ বিভিন্ন লোক সংস্কৃতি প্ৰদৰ্শন কৰাৰ উপৰিও অংশগ্ৰহণ কৰে বগীনদী অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলে। নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জীনা ৰাজকুমাৰী আৰু দীপ্তি সিঙে। বগীনদী আঞ্চলিক বাইথ সমাজৰ আজি যিটো আমাৰ সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত পূজা ইষ্ট দেৱতা খিংখিং বাইথ দেৱতাৰ পূজা উৎসৱ অনুষ্ঠিত কৰা আজি ২৪ বছৰ কৰি অহাৰ পিছত আজি তাৰিখত আমাৰ ২৫টি বৰ্ষ সম্পন্ন হৈছে আৰু সেই উপলক্ষে আমি ৰূপালী জয়ন্তী উৎসৱ আয়োজন কৰিছিলোঁ ৩দিনীয়া কাৰ্যসূচীৰে। আৰু সেই কাৰ্যসূচীত আজি বৰ্ণিল শোভাযাত্ৰা হৈছে। প্ৰায় সুদীৰ্ঘ ২ কিলোমিটাৰ অধিক দীঘলীয়া আমাৰ জনগোষ্ঠীটোৰ ৩৪টাকৈ কৃষ্টি সৰু সৰু কৃষ্টি ইয়াতে প্ৰদৰ্শিত হৈছে। আমাৰ এই বগীনদী আঞ্চলিক বাইথ সমাজৰ আমি ৩দিনীয়া এক বৰ্ণাঢ্য কাৰ্যসূচীয়ে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপন কৰিছোঁ। আমাৰ ১৬, ১৭, ১৮ আজি ১৮ তাৰিখ। আজি এটা বিভিন্ন জাতি জনগোষ্ঠীয়ে প্ৰকাশ কৰাৰ দৰে আজি এটা শোভাযাত্ৰা হৈছে, বৃহৎ শোভাযাত্ৰা। এইটো আপোনালোকে নিশ্চয় দেখিছে যে বগীনদী অঞ্চলত আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৱে বিভিন্ন ৰঙৰ সাজপাৰ পৰিধান কৰি আজি যি শোভাযাত্ৰা কৰিলে এইটো আমাৰ জাতিটোৰ কাৰণে ঐক্য বুজাইছে, একতা বুজাইছে। আৰু আধ্যাত্মিক আজি যি আমাৰ পূজাভাগী মূল মন্দিৰত হৈ আছে, এই মূল মন্দিৰৰ পূজাভাগীটো ভক্তসকলে গৈ সেৱা ধৰি আছে, আশীৰ্বাদ বিচাৰিছে। আৰু এই মন্দিৰটোৰ যিসকল পুত্ৰহীনা ব্যক্তি তেওঁলোকে পুত্ৰ সন্তান পায় আৰু লগতে যি আশা কৰে আশাৰ ফল পায়। শিক্ষা বিদ্যা ক্ষেত্ৰত সকলো পাইছে, চাকৰি ক্ষেত্ৰতো। আৰু এই আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ মাজত যি সংস্কৃতি বাইথ দেৱতাৰ, এই সংস্কৃতিৰ দ্বাৰা আমি আমাৰ জাতিটোৰ অস্তিত্ব আমি প্ৰতিপন্ন কৰিব বিচাৰোঁ। আৰু লগতে আমাৰ হুগ্ৰা নৃত্য, বহুৱা নৃত্য, পোলাভৰি নাচ, সোণোৱাল কছাৰীসকলৰ খাদ্য সম্ভাৰ আটাইখিনি বস্তুকে লৈ আমি আজি এই শোভাযাত্ৰা হৈছোঁ। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্ট, সংবাদ 365।